নমস্কাৰ বন্ধু বান্ধৱীসকল এই চেনেলটোত যিসকলে ছাবস্ক্ৰাইব কৰিছে বা বিশেষকৈ এই চেনেলটোত যিসকল এইবাৰ 21 জানুৱাৰীত হ'বলগীয়া চিটেটৰ যি এক্সাম হৈছে তাত যিসকলে কেণ্ডিডেট আছে এই চেনেলটোত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ কাৰণে এটা বিশেষ মই এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে সকলোৱে চাব স্কিপ নকৰাকৈ, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী সকলো ধৰণৰ খবৰ আৰু আপোনালোকৰ কাৰণে আমি সদায় আছোঁ আপোনালোকৰ লগত। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সকলো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন লগতে পৰীক্ষাৰ তাৰিখ ৰিজাল্ট সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে এই চেনেলৰ জৰিয়তে পাই থাকিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে জানে যে ইতিমধ্যে 21 জানুৱাৰীত চিটেটৰ 2024 চনৰ এক্সামটো আছে LP আৰু UPৰ। গতিকে সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে, পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। কিন্তু এটা বিশেষ খবৰ আছে, কাৰণ যিহেতু আপোনালোকে জানে অসমৰ যিটো LP আৰু UP টিচাৰ ভেকেঞ্চিৰ যিটো এডভাৰটাইজমেণ্ট 2 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু 2 ফেব্ৰুৱাৰী লাষ্ট ডেট দিয়া হৈছে। এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে 21 জানুৱাৰীত চিটেটৰ এক্সাম দিব, বিশেষকৈ বহুতো লাখ লাখ অসমৰ কেণ্ডিডেট আছে, 6 পৰা 8 লাখ পৰ্যন্ত কেণ্ডিডেট আছে যিসকলে 2021, 2022 বা তাৰে আগৰ 2020, 19, 18ত DLED পাছ কৰি থৈছিল, কিন্তু যিহেতু টেটটো পাছ কৰিব পৰা নাছিল বা যিসকলে 2022ত বা 2023ত DLED কমপ্লিট কৰিলে তেওঁলোকৰ কাৰণেও এটা সুবিধা আহিছে। কিন্তু এই সুবিধাটো যদি আপোনালোকে পাছ কৰে তেতিয়াহ'লে টিচাৰ ৰিকুৱাৰমেণ্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। কাৰণ কিয় নোৱাৰিব? 21 জানুৱাৰীত পৰীক্ষা, 2 ফেব্ৰুৱাৰীত লাষ্ট ডেট দিছে, ৰিজাল্ট হয়তো দিব নাই বা চাৰ্টিফিকেটখন অনলাইনত পাবলৈও কিছু 5-6 দিন এসপ্তাহ প্ৰয়োজন হয়। গতিকে হয়তো ডেট পাৰ হৈ যাব, 2 ফেব্ৰুৱাৰী ডেট যিটো লাষ্ট ডেট দিছে LP আৰু UP টিচাৰ। গতিকে মই চেনেলৰ জৰিয়তে মই অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, কাৰণ যিহেতু আপোনালোকে অসম টেট পৰীক্ষা পতা নাই আৰু আপোনালোকে ঘোষণা কৰিছে যে 2 বছৰ পৰ্যন্ত অসম টেটৰ পৰীক্ষা নহয়, সেইকাৰণে চিটেট যিসকলে পাছ কৰিব তেওঁলোকক এপ্লাই কৰাৰ টিচাৰ এপ্লাই কৰাৰ সুবিধা দিয়া হ'ব। যিহেতু অসম টেটৰ পৰীক্ষা পতা নাই, 2023ত যিসকলে DLED কমপ্লিট কৰিলে, 22ত কমপ্লিট কৰিলে, তেওঁলোকে কেনেকৈ টিচাৰ ৰিকুৱাৰমেণ্টত এপ্লাই কৰাৰ সুবিধা পাব? কাৰণ যিহেতু অসম টেট আৰু 2 বছৰ নাপাতে, গতিকে চিটেটৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে DLED কেণ্ডিডেটসকলে। যিহেতু লাখ লাখ কেণ্ডিডেট আছে আৰু যিহেতু এইবাৰ LP আৰু UP মিলি প্ৰায় 5,000ৰো অধিক পোষ্ট ভেকেঞ্চি ওলাইছে, গতিকে তেওঁলোকে এপ্লাই কৰাৰ সুবিধা নাপাব নেকি? কাৰণ এডভাৰটাইজটো ওলাইছে 2 জানুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু চিটেটৰ পৰীক্ষাটো 21 জানুৱাৰী, অৰ্থাৎ কিছু দিনৰ ব্যৱধান। অৰ্থাৎ 21 জানুৱাৰী পৰীক্ষাটো দিব, হয়তো ৰিজাল্ট দিওঁতে 15-20 দিন লাগিব বা চাৰ্টিফিকেটখন পাবলৈ আৰু 5 দিন, হঠাৎ 25 দিনমান লাগিব। অৰ্থাৎ 10-15 ফেব্ৰুৱাৰীৰ ভিতৰত হয়তো তেওঁলোকে যিসকলে পাছ কৰিব চিটেটৰ তেওঁলোকে চাৰ্টিফিকেটসমূহ লাভ কৰিব। কিন্তু এপ্লাই ডেট যদি এসপ্তাহ আগত শেষ হয় তেতিয়াহ'লে কিমান বঞ্চিত হ'ব আপোনালোকে এটা অনুভৱ কৰক। বা কেণ্ডিডেটসকলে প্ৰায় অনুৰোধ কৰি আছে যে ডেট বঢ়াই দিব লাগে, ডেট বঢ়াই দিব লাগে, কাৰণ যিহেতু তেওঁলোকৰ এটা সুবিধা আহিছে আৰু যিসকলে পাছ কৰিব তেওঁলোক এটলিষ্ট এটা সুবিধা দিব লাগে। কাৰণ ইয়াৰ আগতো মই তেনেকৈ অসম টেটৰ তেনেকৈ এটা ৰিজাল্টটো দিয়া নাছিলে বা ৰিজাল্টটো দিয়াৰ পিছত তেনেকৈ অসম চৰকাৰে বঢ়াই দিছিলে। গতিকে এইবাৰো এটা সুবিধাৰ পৰা বঞ্চিত কৰিব নালাগে, কাৰণ যিহেতু অসম টেটৰ পৰীক্ষা আৰু 2 বছৰ পৰ্যন্ত নহয়, আৰু যিহেতু এডভাৰটাইজ আৰু বা কেতিয়া ওলায় বা কেতিয়া আৰু দেৰি হ'ব, আৰু যিসকলে পাছ কৰিব তেওঁলোকে আৰু 1-2 বছৰ 3 বছৰ বহিব লাগিব আৰু মানসিকভাৱে তেওঁলোকে ভাঙি পৰিব কেণ্ডিডেটসকলে, মানে যিসকলে পাছ কৰিব। যিহেতু চিটেট পৰীক্ষাটো 21 জানুৱাৰী আছে, কম দিনৰ ব্যৱধানত হয়তো 2 ফেব্ৰুৱাৰীত লাষ্ট ডেট গুচি গ'লে হয়তো আৰু এসপ্তাহ বা 15 দিন যদি বঢ়াই দিয়া যায় তেতিয়াহ'লে হয়তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা অসম চৰকাৰলৈ অনুৰোধ আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ অনুৰোধ, আপোনালোকে এডভাৰটাইজটো কমচে কম আৰু 10-15 দিন বঢ়াই দিয়ক। কাৰণ যিহেতু ইতিমধ্যে আপোনালোকে জানে যে চিটেটৰ পৰীক্ষা 21 জানুৱাৰীত আছে আৰু তেওঁলোকক এটা সুবিধা দিব লাগে, যিহেতু পৰৱৰ্তী আৰু কেতিয়া এডভাৰটাইজ ওলায়। গতিকে এটা যিহেতু এইবাৰ কেণ্ডিডেট এনেকুৱা হৈছে যিহেতু LPত BEd-সকলে এপ্লাই কৰিব নোৱাৰে, প্লাছ যিহেতু NISৰ সন্দৰ্ভত এটা সেই বিতৰ্ক কৰি চলি আছে, তেওঁলোকক এপ্লাই কৰাৰ পৰা বঞ্চিত কৰিছে, তেওঁলোককো এটা ৰায়দান দিব লাগে। কাৰণ তেওঁলোকেও ইতিমধ্যে NISৰ ফালৰ পৰা বহুত আগতে পাছ কৰি থৈছে বা অসম টেট পাছ কৰি থৈছে, তেওঁলোকেও চাকৰিৰ কাৰণে ৰখি আছিলে। গতিকে
যিসকল 21 জানুৱাৰীত চিটেটৰ এক্সাম দিব তেওঁলোকৰ প্ৰাৰ্থীসকলৰ মই কাৰণ তেওঁলোকে বহুত ৰিকুৱেষ্ট কৰি আছে যে ডেট বঢ়াই দিব লাগে, অসম চৰকাৰলৈও লিখিছে, DWলৈও কৰিছে, বা তেওঁলোকে অনুৰোধ কৰি আছে কাৰণ তেওঁলোকে এটা মানসিকভাৱে ভাগি পৰিছে। কাৰণ 21 জানুৱাৰীত তেওঁলোকে পৰীক্ষাত তেওঁলোকে ভাবিছিলে যে এডভাৰ্টাইজ ওলাব, এপ্লাই কৰিব পাৰিব। গতিকে সকলো চিন্তা কৰি আপোনালোকে এটা ডেট বঢ়াৰ ব্যৱস্থা কৰিলে ভাল হয় অসম চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ। মোৰ চেনেলৰ পৰা পৰৱৰ্তী পুনৰ এনেকুৱা ভিডিঅ' পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব।